সিদিনা আছিল 15 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ পৰা এমাহৰ আগৰ আৰু তেতিয়াই আমি ঠিক কৰিছিলোঁ বহুত দিনৰ পৰা আগৰ পৰা ভাবি আছিলোঁ যে জুবিন ক্ষেত্ৰলৈ যাম কিন্তু বিভিন্ন কাৰণত যাব পৰা নাছিলোঁ জুবিন ক্ষেত্ৰত গৈ দেখিলোঁ প্ৰথমতে সিসি কেমেৰা সংযোগ স্থাপন কৰা ব্যক্তি সকল ওচৰতে আছে সিকিউৰিটি আছে পুলিচ প্ৰশাসন আছে গৈ অদ্ভুত এটা পৰিৱেশ য'ত 7:30 মান বাজিছে সন্ধিয়া আৰু সেই দিনটো আছিল 15 ফেব্ৰুৱাৰী দিনটো আছিল একদম নিমামহ মানে যেতিয়া জুবিন দা ঢুকাইছিলে তেতিয়া তাৰ পিছৰ দেওবাৰবিলাক বৰ বেলেগ ধৰণে অভূতপূৰ্বভাৱে ভক্তসকল বা তেওঁলোকৰ জুবিন দাৰ অনুৰাগীসকল দেখিবলৈ পোৱা গৈছিল কিন্তু আজি সেই পৰিৱেশ নাই আপোনালোকে দেখিছে একদম বিৰাট এটা নিমামহ পৰিৱেশ আৰু যেহেতু মই ভিডিঅ'টো এক মাহৰ পিছত বনাই আছো এতিয়া পৰিৱেশৰ লগত মুঠেই ইয়াত কি হৈ আছে কি হোৱা নাই সেইটো সংযোগ কৰিব বিচৰা নাই কিন্তু সেই দিনটোৰ কথা ক'ব বিচাৰিছোঁ আৰু 19 ছেপ্টেম্বৰ 2025ত যেহেতু জুবিন দা আমাৰ মাজৰ পৰা কাইভাৱে নোহোৱা হৈ গৈছিল তেতিয়াৰ পৰা মই থিৰাং কৰিছিলোঁ মই জুবিন ক্ষেত্ৰত যাম কিন্তু বিভিন্ন কাৰণত যাব পৰা নাছিলোঁ সেই দিনটোত বিভিন্ন ঠাই ফুৰাৰ লগতে লক্ষ্য আছিল আমাৰ জুবিন ক্ষেত্ৰ মোৰ মাও জুবিন দাক বিশেষকৈ ইমান জানা নাছিল যেতিয়া জুবিন দা ঢুকালে তেতিয়াৰ পৰা জুবিন বলিয়া হৈ গৈছিলে মোৰ মা দেউতা আমাৰ ঘৰৰ পৰিয়ালটো তাৰ পিছত যেহেতু আমি গুৱাহাটী অভিমুখে প্ৰথমে গৈছিলোঁ প্ৰথমতে জুবিন ক্ষেত্ৰ চাই পেলাই ভাবিছোঁ আহি পেলাই সোমাম জুবিন ক্ষেত্ৰক চাই পেলাই গৈ মানে সোমোৱা নাছিল বাটেৰে পথেৰে গৈ থাকোঁতে দেখিছোঁ জুবিন ক্ষেত্ৰ তাৰ পিছত গৈ গুৱাহাটীৰ বিভিন্ন স্থান চালোঁ ঘূৰিলোঁ প্ৰায় 3খনমান স্থান মূল লক্ষ্য আছিল জুবিন ক্ষেত্ৰ বিশেষ মোৰ কাৰণে বা আমাৰ এই যিটো ট্ৰিপটো আছিলে জাৰ্নিটোৰ মূল উদ্দেশ্য আছিল জুবিন ক্ষেত্ৰলৈ যোৱা আৰু তাত গৈ যেতিয়া গুৱাহাটীৰ পৰা ঘূৰি আহিলোঁ গুৱাহাটীৰ পৰা ঘূৰি আহোঁতে জুবিন দাক যেনেকৈ ৰখা হৈছিলে সেই ঠাইখিনি বিৰাট বেয়া লাগিলে কাৰণ কংক্ৰিটৰ মহানগৰীৰ পৰা পৃথকে মানে ঘন জংঘলত মানে জুবিন দাক মানে বন্দী কৰি ৰখোৱা নিচিনা হৈছে আৰু সেই পৰিৱেশটো দেখি বিৰাট বেয়া লাগিলে চৰকাৰে কৈ আছে সেই দিনটোতে মই যেতিয়া 15 ফেব্ৰুৱাৰী গৈছিলোঁ তাৰ এসপ্তাহমানৰ আগতে জুবিন দাৰ সন্মুখত দোকান পোহাৰবিলাক সকলো উঠাইছিলে বোলে দেৱাল দিব ৱাল দিব কিবা কিবি কৰিব কিন্তু মই যেতিয়া চাকি ধূপ ল'ব কৈছিলোঁ মানে আপোনালোকক তাৰ পৰা সন্মুখৰ পৰা উচ্ছেদ কৰিছে হয় কৰিছে কৈছে আমাক উচ্ছেদ কৰি কৈছিলে যে দেৱাল দিব সেইকাৰণে উচ্ছেদ কৰিছে কিন্তু দিয়াই নাই সেইটো বহুত বেয়া লাগিল আৰু আপোনালোকে যিসকলে গৈছে দেখিছে পৰিৱেশটো কেনেকুৱা এটা মানে একদম নিস্তব্ধ আৰু যেতিয়া জুবিন ক্ষেত্ৰলৈ গ'লোঁ সদায় বৰ বেছিকৈ আৱেগিক হ'লোঁ এইটো মই ভাষাৰে বুজাব নোৱাৰিম আৰু তাত যিসকল ব্যক্তি আছে গৈছে জুবিন দাৰ য'ত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল সেই ঠাইখিনিতে মানে চাই পেলাই সকলোৱে মনে চাই আছে নীৰৱে চাই আছে মানে কি হৈ গ'ল হঠাৎ মানে এইটো ভাষাৰে বুজাব আমি জুবিন দাক যিসকলে ভাল পায় সেইসকলেহে জানিব কিন্তু বৰ্তমান সময়ত মানে চৰকাৰৰ কৰণীয় কাম বহুত আছে কিন্তু সেই বিষয়ত চৰকাৰে মোৰ দৃষ্টিত তেনেকুৱা কাম কৰা নাই চৰকাৰে কৰিম বুলি ক'লে বহুত কিবা কিবি কৰিব পাৰিলে জুবিনক ন্যায় দিব পাৰিব আৰু লগতে জুবিন ক্ষেত্ৰক যেনেদৰে নিৰ্মাণ কৰিব লাগে সেই আঁচনি প্ৰস্তুত কৰিব পাৰে কিন্তু আমি শুনি আছিলোঁ কিন্তু সেই হৈ উঠা নাই আৰু এয়া হৈছে জুবিন দাৰ প্ৰতি ভাল পোৱা যিসকল অনুৰাগী মৰমেৰে উপচাই পেলাইছিলে কিন্তু সেই জুবিন গাৰ্গ আৰু এতিয়া অতীত এতিয়া আমি ফটো এখনত বা হৃদয়ৰ বুকুত লৈ আমি তেনেকৈ আমি জীয়াই থাকিব লাগিব আৰু এইটো মোৰ কাৰণে বিৰাট দুখৰ সমভাগী হৈ সেই জুবিন ক্ষেত্ৰত আছিলোঁ বাকী যিসকল আছে সকলোৱে মোৰ লগত যিসকল গৈছিল সকলোৱে মনে চাই আছে স্থানসমূহ তাৰপিছত অনুভৱ কৰিব পাৰিছে যিসকলে অনুভৱ কৰিব পাৰিছে মোৰ মনৰ অনুভৱটো ক'লো বেলেগ একো নাই পিছত জুবিনৰ বিষয়ে আকৌ ক'ম ইমানে ধন্যবাদ